নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মই ভাবোঁ আপোনালোকৰ চব ঠিকেই আছে। আজি আমাৰ গাঁৱলৈ ট্ৰেক্টৰ আহিছে পথাৰত হাল বাবলৈ। তো আমাৰ গাঁৱৰ সৰুৰ পৰা ডাঙৰলৈকে একদম হেতাৰ ওপৰা লাগিছে। আপোনালোকে দেখিছে চাগে এই কিমান মানুহ হৈছে পথাৰত মাছ কিমান ওলাই সেইটো গম নাপাওঁ, কিন্তু আপোনাৰ মাছৰ সংখ্যাকে মানুহৰ সংখ্যাহে বেছি। আপোনালোকক মই দেখুৱাইছোঁ অলপ জুম কৰি, দেখিছে সেয়া দেখিছে নাই? সৰুৰ পৰা ডাঙৰলৈকে মানুহ আপুনি পাগল লিখা হৈ গৈছে ইমান এই পথাৰবিলাকো এই আমাৰ লাষ্ট পথাৰ সেইটো কাৰণে মানুহ হেতাৰ পৰা লাগিছে গোটেই মানুহ। ময়ো ধৰিম বুলি ভাবিছিলোঁ, মোৰ এতিয়া শাওণ মাছ চলি আছে। এনেই কিন্তু মাছ ধৰাত মোৰো বহুত ভাল লাগে, মাছ ধৰি ভাল পাওঁ। আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে নাজানো, কিন্তু আপোনালোকে ভিডিঅ'বিলাক যদি চাই আছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কেনেকুৱা লাগিছে মাছ ধৰিছে। আৰু এতিয়া আমাক দেখুৱাইছোঁ বৰালি মাছ এতিয়াও ধৰিলোঁ, এইটো লগতে দেখিব পাৰিছে। আমাৰ এই আচল মাছ ধৰা মানুহ আহি গ'লে এই জকাই মাক পিতেক মাছ অলপ পালে, সৰহকৈ অলপ পালে। দেখি চাব, আপোনাক দেখুৱাইছোঁ বহুত মাছ পালে, দেখিছেনে? এইবিলাক মাছ 1 কিলোমান হৈ গ'ল। কাৱৈ মাছ চাৱৈ মাছে সতি ভাল হ'লে। আজি মাছ পূৰা ধৰিলে এওঁলোকে, পূৰা ফূৰ্তি কৰিব। এই একদম কি ক'ব আৰু। আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব দেই ৰাইজসকল।